প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ আমি ঢপলিয়াই আহিছিলোঁ। প্ৰথম অৱস্থাত আমি বৰ সুন্দৰকৈ আহিছিলোঁ, ভাল লাগিছিলে। দিনটো আমি বহুত মানে এনজয় কৰিম বুলি ভাবি আহিছিলোঁ। আমি মানে এতিয়া আমি আলুবাৰীত খানা খাই বৈ আহি এতিয়া আহিছোঁ আৰু গল্ডেন পাকোডাত সোমাবলৈ। ইয়াৰ ভিতৰলৈ সোমাই যাম বাৰু, দেখাম আপোনালোকক হা ভিতৰৰ পৰিৱেশটো কেনেকুৱা। আমি পিকনিক গৈছিলোঁ যে 22 ডিচেম্বৰত, ইয়াৰ 2 নম্বৰ পাৰ্টটো আগবঢ়াইছোঁ। 1 নম্বৰ পাৰ্টটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। মানে কি ভিডিঅ'বিলাক বহুত লং আছিলে যে, সেই গতিকে আৰু একেলগতে দিব পৰা নহ'ল, 2টা পাৰ্ট কৰি দিলোঁ। এতিয়া আমি ইয়াৰ 2 নম্বৰ পাৰ্টত দেখাবলৈ লৈছোঁ আপোনালোকক এইয়া বুদ্ধিষ্ট মন্দিৰ আৰু ইয়াৰ পাৰ্কখন ইমান ধুনীয়া, মানে মনোমোহা পাৰ্ক আৰু আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো আগলৈকে চাই থাকক হা। ইয়াতে আমি গল্ডেন পাকোডালৈ সোমাই গৈ আছোঁ। এইফালে আমাৰো গোটেই বাছৰ মানুহখিনি গৈ আছে লাহে লাহে সোমাই। এটা লৈ যাব লাগিব। এইফালে এতিয়া আমি পাৰ্ক চামগৈ দেই। এইফালে গৈ আছে ৰাইজসকল, ইয়াত ধুনীয়া লাগিছে। এইফালে ধুনীয়া ধুনীয়া ঠাই। এইফালে ৰাইজসকল আহি আছে দেই, পুৰা চবকে দেখাই দিছোঁ। আহি থাকা আমি গৈ আছো গল্ডেন টেম্পু চাবলৈ গৈ আছো। এইফালে নাৰ্জী ফুল ইমান ধুনীয়াকৈ ৰুইছে, মানে ইমান ধুনীয়া সুন্দৰ লাগিছে, দেখিছেনে বাৰু আপোনালোকে? সোমায়ে মানে ভাল লাগে আৰু মনোমোহা পৰিৱেশ এটা আছে। ফুলৰ সুবাসেই বেলেগ আৰু ইমান ধুনীয়া ধুনীয়া ফুল। খংমুং খাম গল্ডেন পাগোডাৰ, এইটোৱে বুদ্ধিষ্ট মন্দিৰ গল্ডেন পাগোডাৰ আৰু আঁতৰ পৰা আৰু জিকমিকাই থকা ইয়াৰ সোণালী সোণবৰণৰ এইফালে মন্দিৰটো মনে মনে থাকিবলৈ কৈছে। ইয়াত সোমাবলৈ নিদিয়ে দেই, ইয়ালৈ গ'লে মানে কি মনে মনে থাকিব লাগে, হুলস্থুল কৰিব নালাগে। গল্ডেন পাগোডাত সোমালে মানে মনটো বহুত ভাল লাগি যায় আৰু চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু এইবিলাক ফুল দেখিছে, বিভিন্ন ধৰণৰ ফুল। এইবিলাক গোলাপ ফুল কালাৰ মানে বেলেগ বেলেগ আৰু নাৰ্জী ফুল, পিটনীয়া, মানে বহুত ধৰণৰ ফুলেই ইয়াৰ পাৰ্কখন সজাই থৈছে। কিন্তু বহুত মনোমোহা পৰিৱেশ, এবাৰ সোমালে কিন্তু ওলাবলৈ মন নাযায় ইয়াৰ পৰা দেই। এয়া খুব এটা নিৰিবিলি পৰিৱেশ, ঠাণ্ডা, হুলস্থুল নাই কোনো। ইয়াৰ চাৰিওফালে দেখিছে, এয়া এইফালে আছে এইটো ঘণ্টা। এইয়া আমাৰ বেটাই দেখিছে কেনেকৈ জোকাৰিছে, মানে বহুত গধুৰ, নলয় দুইখন হাতে পূৰা ঠেলিবলৈ লাগি গৈছে। মূল মন্দিৰৰ 4টা প্ৰৱেশদ্বাৰত প্ৰতিটোতে এযোৰকৈ পৌৰাণিক সিংহ পহৰা আছে। মূল মন্দিৰৰ বাহিৰৰ গুৰিত 4টা কোণত এটা ঘণ্টা আছে। বসুন্ধৰা ধনৰ দেৱী আৰু আন এজন সন্যাসী আৰু 4জন দেৱতা আছে। ভিডিঅ'টো যদি চাই আপোনালোকে কেনেবাকৈ ভাল লাগিছে বা ভাল পাইছে, তেতিয়াহ'লে নিশ্চয় আহিব। আৰু লগতে যদি মোৰ চেনেলটো আপোনালোকে আজি নতুনকৈ চাইছে, তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট তাকো কৰিব হা। চাওক ইমান ধুনীয়াকৈ এইবিলাক ফুল ফুলি আছে, এইবিলাক পিটনীয়া। এয়া এইবিলাক হৈছে ছিজন ফ্লাৱাৰ। এয়া ছিজনত যিটো ফুল হয় সেইটোকে ৰুৱে এতিয়া। এইবিলাক নৱেম্বৰ ডিচেম্বৰ এনেকুৱা মাহতে এইবিলাক ফুল ৰোৱা হয়, ফুলে। এয়া দেখিছেনে, প্ৰত্যেক বেলেগ বেলেগ কালাৰ আছে। এইবিলাকেও মনটো গোটেই মুহি দিয়ে, চাৰিওফালৰ পৰিৱেশটো। আৰু এইফালে এইটো হৈছে পুখুৰী। এয়া পুখুৰীৰ মাজতে এইফালে বুদ্ধ হয় নেকি, এয়া মূৰ্তি। এয়া দেখিছে, খাং মুখ খা ওই দিনে আছে না হ'ল। জোতা খুলি থৈ যাব লাগিব দেই। এইফালে আছে মন্দিৰ, কি মন্দিৰ আছে আপোনালোকক দেখাবলৈ গৈ আছোঁ। এইফালে কৃষ্ণ আৰু এতিয়া ৰাইজৰ লগতে আৰু ময়ো সোমাই আহিছোঁ এইয়া মন্দিৰৰ ভিতৰৰ ভাগলৈ। এইয়া এইফালে দেখিছে মূৰ্তিটো কেনেকুৱা ধৰণৰ মানে জিলিকি আছে আৰু সোণৰ দৰে যি ধুনীয়াকৈ জিলিকি আছে। ইয়াত সোমালে মনটো বহুত ভাল লাগে, বহুত এটা ঠাণ্ডা পৰিৱেশ হয়। এয়া মন্দিৰৰ ভিতৰত ফটো 2 কপিমান ল'লোঁ আৰু এয়া আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। এয়া বেটা এইফালে
আৰু এইফালে লগৰ দুগৰাকী আৰু এইফালে এতিয়া মই আৰু বেটা দুটাই মানে আৰু চিনটো থাকি যাবৰ কাৰণে আৰু ফটো এইদৰে এনেদৰে মাৰিলোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। এইফালে মূৰ্তি মানে ইমান ধুনীয়া এইফালে বাবা এয়া এজোপা তাল গছ এইফালে গুটি লাগিছে, গুটিবোৰ বোৱা হোৱা নাই, বোৱা হোৱা হ'লে এটা খাই থৈ যাব পাৰিলোহেঁতেন, ফচলৈ নিব পাৰিলেহেঁতেন এটা। তাল মিলাও এয়া সেউজীয়া পৰিৱেশটো অকণমান আকৌ আপোনালোকক দেখাই দিছোঁ। এয়া চাৰিওফালে এইফালে দেখিছে, এইয়া কি সুন্দৰ লাগিছে মানে দেখিবলৈ। এইফালে কুকুৰাঝাৰ ফুল বুলি কয়, এয়া দেখিছে ধুনীয়া হৈ আছে। এইবিলাক অশোক ফুল ইমান মজা লাগিছে মানে, ঐ ফুল দেখিলে আৰু পাগল হোৱা নিচিনা হওঁ। এজোপা চেৰা তামোলৰ নিয়া দেই, কিন্তু এই দেখিছে নাই এইফালে এবিধ এয়া ফুলিছে নেকি, আৰু এইফালেখিনি গুটি বোৱা হৈছে, আৰু এইফালে এয়া মানে হেৰি হৈছে, গুটি হৈছে মানে লাগি থাকে, হেৰি কৰি থাকে। এয়া এইফালে তলতো হৈছে এইখিনি গুটি দেখিছে। আৰু এইখন মন্দিৰৰ ভিতৰতে আছে দোকান। এয়া বস্তুবিলাক দাম কিন্তু দেই, বহুত দাম। এনেই সোমাই চালোঁ, একো লোৱা নহ'ল আৰু এনেই সোমালোঁ, বস্তুবিলাককে চালোঁ আৰু আপোনালোককো দেখাইছোঁ। আৰু এয়া বিভিন্ন ধৰণৰ বস্তু আছে, আপোনালোকে আহিলে নিশ্চয় কিনি নিব পাৰিব হা। এনেকুৱা আৰু এইফালে আছে ফাষ্টফুড দুখনমান। এখন গল্ডেন পাগোডাৰ মানে মন্দিৰৰ ভিতৰত নহয়, মন্দিৰৰ বাহিৰতহে আছে। চাৰিওফালে আছে দোকান, কি খায় আৰু আপোনালোকে যি খায় তাকে খাব পাৰিব। আৰু আমাৰ সময় হ'ল আৰু গল্ডেন পাগোডাৰ পৰা ওলাই আহিলোঁ। ইয়াৰ ফটো দুকপিমানো মাৰি ল'লোঁ আৰু ফটোশ্বুট কৰিলোঁ মোৰ লগতে, বাকী মোৰ লগৰবিলাককো আৰু দুকপিমান মাৰি দিলোঁ, তেওঁলোককো দেখাইছোঁ আপোনালোকৰ আগতে ইয়াত শ্বেয়াৰ কৰি দিছোঁ। ওলাই মেলি আহি মানে আৰু এতিয়া বাছত উঠি ঘৰলৈ যাব লাগিব হা। দেখাম বাৰু বাছত কি ধৰণৰ কি হয়। আমি গল্ডেন পাগোডাৰ পৰা ওলালোঁ, ওলাই মেলি এয়া বাছত উঠি যাত্ৰা কৰিলোঁ, উভতনি যাত্ৰা। এয়া বাছতো আকৌ ঘূৰা সময়টো বহুত ফূৰ্তি ফাৰ্তাকৈ আমি আহি আছোঁ। এইফালে এতিয়া গাইছে আইসকলে আৰু হৰিনাম, এয়া আপোনালোককো শুনাইছোঁ বাৰু, হৰিনাম দিহানাম। কি সুন্দৰ এটা পৰিৱেশ, কি সুন্দৰকৈ ধুনীয়াকৈ গাইছে মঞ্জু কোঁৱৰ বাইদেৱে দেই।
আমি নিতাইপুখুৰী মহিলাসকলে একত্ৰিত হৈ কেৱল নিতাইপুখুৰী বুলি ক'লে ভুল হ'ব, নিতাই পানীদিহিঙৰ মহিলাসকল আমি আজি এটা অতি সুন্দৰ দিন অতিবাহিত কৰিলোঁ। সুন্দৰ দিন বুলি এইকাৰণেই কৈছোঁ, অৰুণাচলৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজতে আমি ঢপলিয়াই আহিছিলোঁ। প্ৰথম অৱস্থাত আমি বৰ সুন্দৰকৈ আহিছিলোঁ, ভাল লাগিছিলে, দিনটো আমি বহুত মানে এনজয় কৰিম বুলি ভাবি আহিছিলোঁ। যে আমি মানে 60 ঊৰ্ধৰ প্ৰায় বহুতখিনি আছোঁ, তাৰ তললৈকে মানে আছে যদিও মানে 60 ঊৰ্ধৰ কিবা উৎপাতটো অলপ বেছি যে, সেইকাৰণে বেছি উৎপাত কৰিবলৈ আশা কৰিছিলে। মাজতে অকণমান চেঁচা পৰি গৈছিলে, সেইকাৰণে আমাৰ গাড়ীখনে অকণমান আমাৰ গণ্ডগোল কৰি দিছিলে। যিহেতু আমি যিখন গাড়ী আমি প্ৰথমতে আমি বন্দবস্ত কৰিছিলোঁ, গাড়ীখনে আমাক অকণমান মানে ব্যাঘাত জন্মালে। তেখেতসকলে কথা ৰাখিব নোৱাৰাৰ কাৰণে আমি দুখ অনুভৱ কৰিছিলোঁ। আৰু তাৰ বদলি আমাক যিখন গাড়ী দিছিলে, সেই গাড়ীখনে আমাক মানে তেখেতসকলে মালিকৰ লগত কথা নপতাকে তেখেতসকলে আমাক মানে আমি নিৰ্দিষ্ট স্থানলৈ যি ঠাইলৈ আমি যাম বুলি আহিছিলোঁ, বিশেষকৈ এইডোখৰ কি আছিলে আলুবাৰী মানে তাত আলুবাৰী নামটোহে আলুবাৰী, তাত কোনো আলু নাই, শিলগুটি আছে অকল মাত্ৰ। চিৰাং নদী বৈ গৈছে আৰু সেই নদীখন শিলৰ একদম মানে বৰ ধুনীয়া এখন নদী বৈ গৈছে। সেই ঠাইডোখৰ আমি চোৱাৰ হেঁপাহ পুহি ৰাখিছিলোঁ, কিন্তু তেওঁলোকে মানে আমাক নিবৰ কাৰণে মানে তেওঁলোকে অপাৰগতা স্বীকাৰ কৰিছিলে। তথাপি তাৰপিছত আমি আৰু সকলোৱে লাগি ভাগি যুঁজি আমি আলুবাৰী পালোগৈ। তাৰপিছত আমাৰ ডিজেও নচলিছিলে মাজতে, সেয়াও আমাৰ এটা অশান্তি হৈছিলে। অৱশেষত শেষফালে চব ভাল বুলি কয় নহয়, শেষত আমাৰ সকলোখিনি ভাল হ'ল আৰু নাচি বাগি ফূৰ্তি কৰি অতি তৃপ্তিৰে আমি সকলোখিনিয়ে প্ৰায় আমি 40-45 জন মানুহ আহিছোঁ। 45 জনে আমি ইয়াত খালোঁ হাঁহ মাংস, মাছ, চালাড আৰু বিভিন্ন ধৰণৰ ব্যঞ্জনেৰে আমি আজি খাই তৃপ্তিৰে এসাঁজ খাই আমি উদৰ পৰাই খালোঁ বুলি ক'ব লাগিব। খোৱাৰ পিছত আমি উভতনি যাত্ৰাত আমি আমাৰ দিহা এভাগী প্ৰাৰ্থনাৰে দুভাগী দিহা নামেৰে আমি এনজয় কৰি আহিছোঁ, ভাল লাগিছে। ভগৱানৰ গুণানুকীৰ্তন যিহেতু ভালেই লাগে, সেইকাৰণে সকলোৱে সহযোগিতা কৰিছে। আৰু অনাগত দিনত আমাৰ মৌচুমীয়ে কোনো কাৰণতে ভয় কৰিব নালাগে, এইবাৰ অকণমান খেলি মেলি হ'ল বুলি ভৱিষ্যতে যাতে উঠিছে এতিয়া, গতিকে ভৱিষ্যতে তেওঁ তেনেকুৱা ধৰণৰ পৰিকল্পনাৰে পুনৰ তেওঁ আমাক এটা টিম উলিয়াই পেলাই অলপ দূৰলৈ আমাক লৈ আনিব বুলি আমি আশা কৰিলোঁ। আৰু দিনটো আমি এতিয়াও ঘৰ পাবলৈ আমাৰ আৰু 4-5 ঘণ্টা বাকী আছে, এই সময়খিনি আমি সুন্দৰকৈ পাৰ কৰিম বুলি আমি ভাবিছোঁ। ধন্যবাদ। আজি মোৰ অনুভৱ ইয়াৰ। ধন্যবাদ বাইদেউ আপুনি কথাখিনি কোৱাৰ বাবে। এয়া ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল। আৰু আগলৈও এনেদৰে মৰম দিব, চেনেহ দিব, নজনা কথাবিলাক আঙুলিয়াই দিব, কমেণ্টত জনাব কিবা যদি ভুল হৈছে। আমি নামচালে যোৱা দিনটো বহুত মানে ৰং ৰহস্য আৰু উপভোগ কৰিলোঁ, ভাল লাগিলে। নামচালে যাওঁতেও মানে বহুত ফূৰ্তি আৰু গাড়ীৰ ভিতৰত আপোনালোকে দেখিলে আৰু ভিডিঅ'টো চাই, আৰু ঘূৰি আহোঁতেও মানে বহুত ফূৰ্তি ফাটাৰ মাজে আৰু আমি গৈ উভতনি যাত্ৰা কৰিলোঁ। আৰু আজিলৈ বাই বাই। আৰু এয়া ডিচেম্বৰ মাহৰ মানে আৰু 24 চনটো বিদায় দিব লাগে যে, গতিকে আৰু এয়া পিকনিক কৰি ফূৰ্তি ফাৰ্তা কৰি আহিলোঁ। আৰু আকৌ লগ পাম আপোনালোকক।